Hi, hello, namaskar and welcome back to my YouTube channel. Hi guys and welcome back to my YouTube channel. আজি মই জয়ন্তীপুৰ আহিছোঁ মিনময়হঁতৰ ঘৰত। এতিয়া মিনময় আৰু মই যাই আছোঁ খগৰাপাৰত 12ঘৰীয়া থানত মানে তাতে আমাৰ এটা বন্ধু থাকে খগৰাপাৰতে। সিও ক'লাক কি বিহু খাব আহিব, গতিকে তাৰ ঘৰত যাওঁ আৰু 12ঘৰীয়া থানখনো একবাৰ আপোনালোকক দেখাই আনো। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি ওলালোঁ মিনময়হঁতৰ ঘৰৰ পৰা। ই আৰু মই যাই আছোঁ এতিয়া। আমি গাড়ীত ক'ত উঠিম মিনময়? উদিয়ানাত গাড়ীত উঠিম। উঠি পেলাই লগালগ ডাইৰেক্ট খগৰাপাৰ, ৰখি চিষ্টেম নাই। খগৰাপাৰত আমাৰ বন্ধু ৰখি আছে। তাৰপিছত সেই বন্ধুক লগ কৰি কিনে আমি আগে যাম বন্ধুৰ ঘৰত, তাৰপিছত যাম আপোনাৰ 12ঘৰীয়া থানত। বলক এতিয়া আমি যাই আছোঁ ৰাস্তাৰ মাজে মাজে। বলক গাইছ, আমি বাছ ৰখি আছোঁ। এতিয়াও বাছ আহি পোৱা নাই। আমি উদিয়ানাত ৰখি আছোঁ। বাছ এতিয়া আজি মানে মাঘৰ 1 তাৰিখ ন, গাড়ী পোৱা বৰ টান, গতিকে আমি ৰখি আছোঁ। চাওঁ কিমান দেৰি হয়। তো গাইছ আমি এইমাত্ৰ নামিলোঁ বাছৰ পৰা। তো এতিয়া আমাক নিব আহি আছে আমাৰ বন্ধুটোৱে। তো আমি চিনি নাপাওঁ ন, এতিয়া আমাক নিব আহি আছে। তো গাইছ বলক আমি লাহে লাহে গৈ আছোঁ সিহঁতৰ ঘৰলৈ। ফাইনেলি গাইছ আহি পাইছে। এইটো আপোনালোকে বহুত চিনি পাওঁ, আমাক দেখি মাজত কাষতে, তথাপিতো সি বন্ধুৰ খাতিৰত মানে নিব আহিছে আৰু আমাক। তো গাইছ আহি পালে, চাওক চাওক না লেবেল এওঁ আহি পালে। আমি ইয়াৰ ঘৰলৈ গৈ আছোঁ। মিনময়হঁতৰ কি ঘৰ, কাৰ ঘৰ এইটো? আমাৰ জেঠিমাহঁতৰ ঘৰ। এন্দৰ জেঠিমাহঁতৰ ঘৰত আমি চাহ খালোঁ পুৰা। এতিয়া আমি হীৰকহঁতৰ ঘৰলৈ গৈ আছোঁ। হীৰক পিছে কেটিএম লৈ আহি আছে আগত। এতিয়া আমি আগে খোজকাঢ়ি গৈ আছোঁ। এইটো কাৰোবাৰ বেলেগৰ চাইকেল লৈ আহিছে, কিন্তু এখন মানে কেটিএম হয়, এখন মানে ভাৰত স্বাধীনৰ যিটো কেটিএম ওলাইছিল তাৰে ভিতৰত এটা 1 নম্বৰৰ ভিতৰত আছে। তো গাইছ আপোনালোকক খগৰাপাৰৰ গাঁৱৰ পৰিৱেশটো চাই লওক। আমি এতিয়া যাই আছোঁ গাঁৱৰ মাজে মাজে গৈ আছে। চাওক এইবিলাক চাওক, গাঁৱৰ পৰিৱেশ কি ধুনীয়া। মানে আপুনি আহিলে আপুনি মানে যাবৰে মন নাযাব ইয়াৰ পৰা। বোলে কি ক'ত আছোঁ আমি এনেকৈ ক'ব। তো চাই লওক কি বহুত। গাইছ ফাইনেলি আহি পালোঁ হীৰকৰ ঘৰ। এইটো চাই লওক হীৰকৰ ঘৰ। এইটো মন্দিৰ সিহঁতৰ। মন্দিৰটো কি? বিষ্ণু মন্দিৰ। তো গাইজ আমি আমাৰ বন্ধুৰ ঘৰত আহি গম পালোঁ যে 12ঘৰীয়া থান মানে বাতিল কৰা হৈছে যোৱাকালি বহুত মানুহ হোৱাৰ বাবে। অলপ দুখ লাগিছে আৰু আপোনালোকক দেখাব পৰা নাই। তো গাইজ আমি একবাৰ যাম, তথাপিও এওঁৰ মুখেৰে শুনকচোন কি হৈছিল মানে প্ৰকৃত কাহিনীটো। ফাইনেলি এওঁ ক'ব কি হৈছিল। মানে বহুত মানুহ হয় না, মানুহ হ'লে পুলিচে এই দোকান চোকান ভাঙি পেলাইছে। এতিয়া আজি সেইকাৰণে বাংচি উঠি আছে। আমি আপোনালোকক দেখাই আছোঁ মানে কি, আমি অলপমান দেৰিকে যাম। আমি তথাপিও আবার যাওয়ার চেষ্টা করি কিনে চাম আর কি আছে তথাপিও আপোনালোক মন্দিৰটো দেখা পাব, এইটো ফিক্স গ্যাৰান্টি। তো গাইছ বলক গাইছ আমি যাই আছোঁ 12ঘৰীয়া সভাত। গাইছ আমি আহি পালোঁ 12ঘৰীয়া থান। আপোনালোকক দেখাইছোঁ।
গাইছ এতিয়া আমি ভাত খাম পাকাত বহি লৈছোঁ আমি মানে ডাইনিঙত বহাৰ চিষ্টেম নাই পাকাত ফাইনেলি গাইছ আমি ইহঁতৰ পৰা বিদায় ল'লোঁ এতিয়া আমি ঘৰলৈ যাই আছোঁ তো গাইছ মানে মৃন্ময়হঁতৰ জেঠীমাহঁতৰ ঘৰত এখন মৌ বাঁহ আছিল এই চাওক এই ওপৰত এতিয়া মোৰ বাঁহখন মানে আজি 8 বছৰ ইয়াতে আছিল তো এতিয়া এই বছৰ গুচি গ'ল তো আৰু আহিবই কিজানি চাওকচোন কি এই চাওক কেনে হৈ গৈছে জেগাটো তো ফাইনেলি গাইছ আমি গাড়ীৰ পৰা নামিলোঁ ঘগ্ৰাপাৰ মানে ঘগ্ৰা বাছত অহা নাই আমি মৃন্ময়ৰ এই কোনে থবা হৈছিল আমাৰ দাদাই ইহঁতৰ দাদাকে থবা হৈছিলে আমাক তো গাইছ এতিয়া আমি মৃন্ময়হঁতৰ ঘৰলৈ গৈ আছোঁ তো বলক তো ফাইনেলি গাইছ আহি পালোঁ দিয়ক কিবা কৰি বহু কষ্টৰে মৃন্ময়হঁতৰ ঘৰত তো কিবা ক'বা মৃন্ময় আজি জাৰ্ণি আজি বহুত ভাল লাগিল মাজতে এটা বেয়া খবৰো লাগিলে বুলবদৰ কাষৰ মানে এটা ৰমেন নামৰ ল'ৰা সি মৃত্যুখাই মৃত্যুমুখত পৰিল হ'ব উপায় নাই কিবাকৈ যাতে ভালক ভালা আহি পালোঁ সেই গৌৰৱৰ কথা তো গাইছ এই চাওক কিবা কৰি আহি পালোঁ দিয়ক এয়া চাওক মৃন্ময়হঁতৰ ঘৰত আমি সোমালোঁ এতিয়া চাই লওক তো এতিয়া আমি অলপ ৰেষ্ট ল'ম বহুত ভাগৰ লাগিলে আমাৰ